ছৈবাৰী বিদ্যাপীঠ হাইস্কুলৰ সহশিক্ষক নৱকুমাৰ তামুলীৰ আনুষ্ঠানিক বিদায় সভা। বিজ্ঞান শিক্ষক নৱকুমাৰ তামুলীৰ সম্বৰ্ধনা সভা। ওদালগুৰিৰ টংলাস্থিত ছৈবাৰী অঞ্চলত আজি সোমবাৰে ছৈবাৰী বিদ্যাপীঠ হাইস্কুলৰ সহশিক্ষক নৱকুমাৰ তামুলীৰ আনুষ্ঠানিক বিদায় সভা অনুষ্ঠিত হয়। অনুষ্ঠানখনিৰ খঙিথৰ কছাৰীৰ সভাপতিত্বত সম্বৰ্ধনা অনুষ্ঠানখনিৰ আঁত ধৰে অজয় কুমাৰ ৰাভা আৰু সুৰেন্দ্ৰ বসুমতাৰীয়ে। লগতে উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় অজিত চহৰীয়াই। সভাত বিদায় প্ৰাৰ্থীগৰাকীক ফুলাম গামোচা, আৰনাই, পাজাৰ, শৰাই, সফুৰা, মানপত্ৰ, ছাতি, ধৰ্মগ্ৰন্থ আদিৰে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ক্ৰমে বিদ্যালয় পৰিচালনা সমিতি, ছৈবাৰী ৰঙালী বিহু উদযাপন সমিতি, লেপেটঘাট, পূব ফুটুকাবাৰী গাঁও অঞ্চলৰ লগতে ব্যক্তি বিশেষে সম্বৰ্ধনা জ্ঞাপন কৰে। মই শ্ৰী নৱকুমাৰ তামুলী ছৈবাৰী বিদ্যাপীঠ হাইস্কুলৰ সহকাৰী প্ৰধান শিক্ষক আৰু মোৰ এই সৌভাগ্য আজি 31 বছৰ শিক্ষকতা জীৱনত নিজকে ব্ৰতী হৈ মই যোৱা ইংৰাজী 30 জানুৱাৰী তাৰিখে অৱসৰ গ্ৰহণ কৰিলোঁ চৰকাৰৰ নীতি অনুযায়ী। গতিকে আজি বিদ্যালয়ৰ তৰফৰ পৰা মোক প্ৰায় এই অঞ্চলৰ বা মোৰ প্ৰতি অনুৰাগী ব্যক্তিসকল ৰাইজ, লগতে বিদ্যালয়ৰ শিক্ষাগুৰু মণ্ডলী, ছাত্ৰ ছাত্ৰীসকল, লগতে মোৰ বহুতো বন্ধুবৰ্গ নতুন পুৰণা আৰু মোৰ বিভাগীয় দুই-চাৰিগৰাকী বিষয়ববীয়াও উপস্থিত আছে। তেখেতসকলৰ উপস্থিতিত আজি মই আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰিবলৈ গৈ মই নিজকে বৰ সুখী আৰু গৌৰৱান্বিত কৰিছোঁ। মই আশা ৰাখিছোঁ আমাৰ এই ছৈবাৰী বিদ্যাপীঠ হাইস্কুলখন যাতে আমাৰ এই অঞ্চলৰ ভিতৰতে আমাৰ যি আশাৰ সপোন এখন অতি সুন্দৰ বিদ্যালয়লৈ ৰূপান্তৰিত হয়। মোৰ পিছৰ প্ৰজন্মই যাতে বিদ্যালয়খনক অতি সুন্দৰভাৱে ধৰি ৰাখিব পাৰে। তেওঁ সুদীৰ্ঘ 20 বছৰৰ অধিক কাল ইয়াতে আমাৰ শিক্ষকতা কৰিলে আৰু শিক্ষকতা কৰি আমাৰ দৰে দুখীয়া নিচলা ঠাইত তেওঁ শিক্ষা দান কৰি আমাৰ উঠি অহা চামক জ্ঞান মেল খোৱালে আৰু সেইকাৰণে আমি তেওঁৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন স্বৰূপে আমি আজি আনুষ্ঠানিকভাৱে আৰু আমি ছৈবাৰী বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীবৃন্দই তেওঁক আনুষ্ঠানিকভাৱে আমি আজি বিদায় জনাইছোঁ আৰু সেয়েহে আমি অত্যন্ত সুখী। আৰু ছৈবাৰীৰ যিখিনি নেকি স্থানীয় লোক তেওঁলোকে আমাক অজস্ৰ সঁহাৰি জনাইছে আৰু বিভিন্ন সংগঠনে তেওঁলোকক বিপুলভাৱে তেখেতক সম্বৰ্ধনা জনাইছে আৰু সেয়ে আমি অতি সুখী আৰু আজি সফলভাৱে আমি ৰূপায়ণ হোৱা বুলি ভাবিছোঁ। ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট, প্ৰাতঃটাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃটাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃটাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।